যোৰহাটৰ নন্দনপুৰত পিষ্টলসহ তিনিজাই সজীৱ গুলী উদ্ধাৰ এজন আটক। যোৰহাট আৰক্ষীয়ে আজি এক বিশেষ অভিযান চলাই অবৈধ অস্ত্ৰ উদ্ধাৰত সফলতা লাভ কৰে। যোৰহাট চহৰৰ জেলৰোডস্থিত নন্দনপুৰ অঞ্চলত চলোৱা এই অভিযানত এখন পালচাৰ মটৰচাইকেলসহ এজন ব্যক্তিক আটক কৰাৰ লগতে তেওঁৰ দখলৰ পৰা এটা পিষ্টল আৰু তিনিজাই সজীৱ গুলী উদ্ধাৰ কৰে। আটকাধীন ব্যক্তিজনৰ নাম সঞ্জীৱ বৰুৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। যোৰহাট যান-বাহন শাখাৰ পৰিদৰ্শক উৎপল দত্তৰ নেতৃত্বত চলোৱা এই বিশেষ অভিযানত সন্দেহজনকভাৱে ঘূৰি ফুৰা অৱস্থাত ব্যক্তিজনক আটক কৰি তালাচী চলোৱাৰ সময়তে এই অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হয়। 7.65 mm পিষ্টলসহ তিনিজাই গুলী আৰু পালচাৰ মটৰচাইকেল আৰক্ষীয়ে জব্দ কৰে। মটৰচাইকেলখনৰ নম্বৰ AS03S5153। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ তৎপৰতাকো পুনৰ এবাৰ প্ৰতিফলিত কৰিছে। তদন্ত অব্যাহত আছে আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাচনিৰ ৰিপৰ্ট AIN লাইভ। আপোনাৰ নামটো কি আছিলে? সঞ্জীৱ বৰুৱা। আপুনি সেইজন সঞ্জীৱে নহয় জানো? আজিৰ পৰা এটা গুলীচালনা ঘটনা ঘটিছিলে যে বাগানৰ মাজত যে, মনত আছেনে? হয়, লখিমপুৰত ঘৰ আপোনাৰ। এইটো পিষ্টল ক'ৰ পৰা আনিছিলে? নাগালেণ্ডৰ পৰা। কি কাৰণে? পইচা নাছিলে, মই বিকিবলৈ আনিছিলে। আপুনিতো তাৰপিছত নিজকে সংশোধন কৰিম বুলি কৈছিলে আপোনাৰ। পইচা পাতি নাছিলে, বহুত অসুবিধা আছিলে, সেইটো কাৰণে মই বিকিবলৈ আহিছিলোঁ। এতিয়া ক'ত থাকে? লখিমপুৰত থাকে নে ক'ত থাকে আপুনি এতিয়া? মই ডিমাপুৰত মই ট্ৰিটমেণ্টৰ কাৰণে গৈছিলোঁ। ট্ৰিটমেণ্টৰ কাৰণে গৈছিলে। কোনে আনিব দিছিলে পিষ্টলটো? বগাই আনিব দিছিলোঁ। বগাই কোন? এই মেডিকেলৰ ওচৰত বগাই হয় নি? হয়। আৰু কিমান টকাত কিনিছিলে এইটো পিষ্টলটো? মই এইটো 37,000 বিকিব আহিছিলোঁ। 37,000 বিকিব আহিছিলোঁ। তাৰপৰা ডিমাপুৰত কিমানত লৈছিলে? কিমান টকা? 15,000 আনিছিলোঁ। 15,000। কোনে বিকে ডিমাপুৰত? মই মানুহজনৰ পৰা লৈছিলোঁ, মানে কথা মিলাই পেলাই আনিছিলোঁ। হয় নেকি? মানে তাৰ যিবোৰ যে চাৰেণ্ডাৰ উগ্ৰপন্থী সংগঠন আছে তাৰপৰা তাৰ পিষ্টল নেকি এইবিলাক? মই নাজানো, মানে 15,000 টকাত 7.65 পাই যায় তাত। পুৰণা কৰা হৈছে এটা টিম ৱৰ্ক। সেই টিম ৱৰ্কটোৰ আমাৰ IC বুকদৈ আছিলে, আপোনাৰ TSI আছিলে। তেনেকৈ আমি এটা টিম ৱৰ্ক হৈ পেলাই আমি এই মানুহজনক পিছা কৰি আছিলোঁ। প্ৰায় বহুত ঘণ্টা যোৱা পিছা কৰি আছিলোঁ। আফটাৰ চেজ আমি এই জেগাটোত তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। ব্যক্তিজনৰ নাম সঞ্জীৱ বৰুৱা। তেওঁৰ ঘৰ ডিমাপুৰ। বহুদিনৰ পৰা এনেধৰণৰ কাৰ্যত হয় কাৰ্যলিপ্ত হৈ আছে। হয়। কি উদ্ধাৰ কৰিছে আপুনি? আমি এইটো এটা পিষ্টল উদ্ধাৰ কৰা হৈছে। গুলী চাকি কিমান আছে? আছে, 3টা আছে সজীৱ গুলী। আপোনাৰ এইটো 7.65। এখেত কিহৰ লগত জড়িত হয় ব্যক্তিজন? তো এইটো চব এতিয়া এনেকুৱা ধৰণৰ কাৰ্যবিলাকতে জড়িত যিটোত আমি ধৰিছোঁ, আৰু কিবা কিবি ওলাব ডিউৰিং ইনভেষ্টিগেশ্যন। কোন জেগাত ধৰা হৈছে? এইখিনি আপোনাৰ হেৰি নন্দনপুৰ হয়, ডিমাপুৰ। আলফাৰ লগত জড়িত নেকি তেখেত? তো বিভিন্ন কাৰ্যত তেওঁ জড়িত আছে। এইটো ডিউৰিং ইনভেষ্টিগেশ্যন ৰিভিল হ'ব। আমাৰ ছিনিয়ৰ অফিচাৰে আপোনালোকক নিশ্চয় জনাব। যিহেতু ডিমাপুৰত তেওঁ ঘৰ। হয়, এইবিলাক কিছুমান তেওঁ কুটাঘাতমূলক কিবা তেনেকুৱা কিছুমান জড়িত থাকিব, সেইটো ডিউৰিং ইনভেষ্টিগেশ্যন ওলাব। তো এইটো আমি খবৰ আছিলে তেনেকুৱা মানুহ এজন এনেকৈ আহি থাকে, গতিকে সেইটোৰ ওপৰতে আমি তেওঁক চেজ কৰি পেলাই ধৰা হ'ল। আমি চেজ কৰি ধৰিছোঁ আৰু তেওঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।